নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ LP আৰু UPৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ। এই ক্ষেত্ৰত আমি BTCৰ চিলেকশ্যন কমিটিৰ ফালৰ পৰা যি কাট অফ তেওঁলোকৰ কেটেগৰী ৱাইজ মিডিয়াম ৱাইজ দিছে, তাৰ লগত আমি DW আছামৰ LP UPৰ এক সামগ্ৰিক বিশ্লেষণ আমি আগবঢ়াব বিচাৰিছোঁ। DWৰ ক্ষেত্ৰতো আমি এনেধৰণৰ এখন দৃশ্যপটে দেখিম নেকি? এই ক্ষেত্ৰত আপোনালোকৰ মতামতখিনি জনাব, কিয়নো BTCৰ ক্ষেত্ৰত যিখিনি দেখা গৈছে ঠিক একেধৰণৰ কিন্তু DWৰ ক্ষেত্ৰত নহয়। প্ৰথম এটা কাৰণেই নহয় বুলি ক'ব বিচাৰিছোঁ, কিছু হয়তো মিল হ'ব কিন্তু প্ৰায় নহয়। কি কাৰণে? যে BTCৰ ক্ষেত্ৰত BTCৰ প্ৰাৰ্থীসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়া হৈছিলে, গতিকে তাত BTCৰ বাহিৰৰ বেছি নম্বৰ থকা প্ৰাৰ্থীও মেধা তালিকাত অহা নাছিল। ইয়াৰোপৰি চিলেকশ্যনৰ ক্ষেত্ৰত বহুকেইটা দিশে তাত প্ৰভাৱ বিস্তাৰ কৰিছিলে। বাকীখিনি দিশে বাৰু DWৰ ক্ষেত্ৰতো কিছু কম বেছি পৰিমাণে প্ৰভাৱ বিস্তাৰ পেলাব পাৰে। যেনে ধৰি লওক NISৰ ক্ষেত্ৰত NISৰ প্ৰাৰ্থীখিনিক NIS ডিলেটৰ প্ৰাৰ্থীখিনিক সুযোগ দিয়া হোৱা নাই, গতিকে DWৰ ক্ষেত্ৰতো সেইটো কাৰকে প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে LP UPৰ ক্ষেত্ৰত। ঠিক একেদৰে বহিৰাজ্যৰ পৰা ODL মোডত যি BEd কৰা প্ৰাৰ্থী তেওঁলোককো সুযোগ দিয়া হোৱা নাই, গতিকে DWৰ ক্ষেত্ৰত যদিও এডভাৰটাইজমেণ্টত সেই কথাটো উল্লেখ নাই, তথাপিতো চিলেকশ্যনৰ ক্ষেত্ৰত হয়তো তেনেধৰণৰ কিবা নটিফিকেশ্যন ওলাবও পাৰে। গতিকে এনেধৰণৰ কিছু আৰু অন্যান্য কাৰকে প্ৰভাৱ পেলাব পাৰে। আৰু কিন্তু BTCৰ ক্ষেত্ৰত এই কাট অফৰ ক্ষেত্ৰত এটা সুকীয়া প্ৰভাৱ এটা কাৰণেই হ'ব, DWৰ ক্ষেত্ৰত একেই নহয় সম্পূৰ্ণৰূপে এটা কাৰণেই, যে ইয়াত BTCৰ যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকক নম্বৰ কম হ'লেও কিন্তু তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হৈছিল। তেওঁলোকৰ মাজত নোপোৱা প্ৰাৰ্থীসকলহে, যেনে হিন্দীৰ ক্ষেত্ৰত 6জন কেণ্ডিডেটক আউটছাইড BTCৰ পৰা দিয়া হৈছে। গতিকে কিছু আমি ডিফাৰেঞ্চ পাওঁ। তথাপিতো এই যি অফিচিয়েলি তেওঁলোকে যিখিনি কাট অফৰ কথা কৈছে, তাৰ পৰা কিছু আমি দৃশ্যপট আমি পাব পাৰোঁ আপাৰ প্ৰাইমেৰী আৰু LPৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় দেখিছে এই BTCৰ ফালৰ পৰা যিখিনি কাট অফৰ কথা কোৱা হৈছে, তাত UP আৰ্টছৰ ক্ষেত্ৰত আছামিজ মিডিয়ামৰ আপাৰ প্ৰাইমেৰী আৰ্টছৰ ক্ষেত্ৰত চিলেক্টেড কেণ্ডিডেট 83জন আৰু মেক্সিমাম নম্বৰ উঠিছিলে 78 নতুন পদ্ধতিৰ মতে, আৰু কাট অফ হৈছিলেগৈ 68.79। গতিকে বিভিন্ন ভিডিঅ'ৰ যুগত আপোনালোকক ইভাগেও ক'ব বিচাৰিছোঁ যে DW LP UPৰ ক্ষেত্ৰত যে কাট অফ 65+ হ'ব, বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত। OBCৰ ক্ষেত্ৰতো 65ৰ তললৈ অহাৰ কিছু সম্ভাৱনা ক্ষীণ, কিন্তু কেটেগৰী ৱাইজ কাট অফ বহুত তললৈ যাব। যেনে ধৰি লওক T টাইপছৰ ক্ষেত্ৰত কিছু কমিব, PWDৰ ক্ষেত্ৰত কিছু কমিব আপাৰ প্ৰাইমেৰী হ'লেও, আৰু আটাইতকৈ কমিব ST হিলছৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় জানে কেণ্ডিডেটৰ সংখ্যা কম, কিন্তু জেনেৰেলৰ ক্ষেত্ৰত হওক বা OBC MOBCৰ ক্ষেত্ৰত এনেধৰণৰ এখন আমি দৃশ্যপট দেখিব পাৰোঁ। ইয়াত যেনেকৈ আপাৰ প্ৰাইমেৰী আৰ্টছৰ ক্ষেত্ৰত 68 হৈছেগৈ, ঠিক একেদৰে আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো কিন্তু তেনেকুৱা ধৰণৰ 65+ত দেখিব পাৰোঁ। এই কথাটো প্ৰায় নিশ্চিত নিচিনা হৈছে যে 65 ওপৰত গৈছে, যিহেতু ইয়াৰ পোষ্ট কেণ্ডিডেট 83তে 68ৰ ওপৰত গৈছে। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত পোষ্টবিলাক যথেষ্ট কম আছে আৰু কেটেগৰী ৱাইজ ব্ৰেকআপ হ'ব, কিন্তু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমাৰ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিন্তু কাট অফ এনেধৰণৰ এখন দৃশ্যপট 67, 68 এনেকুৱা ধৰণৰ হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ পৰা আমি কিছু কথা অনুমান কৰিব পাৰোঁ, কিন্তু আপোনালোকৰ মতামতটো জনাবচোন বাৰু। বিভিন্ন ভিডিঅ'ত আমি কৈছোঁ, কিন্তু ইয়াৰ লগত তুলনা কৰিলে এই কথাটো ক'ব পাৰোঁ। OBCৰ ক্ষেত্ৰতো কিন্তু কিছু কাট অফ হাই হ'ব OBC MOBCৰ ক্ষেত্ৰত, আৰু ইতিমধ্যেই কৈছোঁ যে আপোনালোকে জানে ST হিলছৰ ক্ষেত্ৰতে হওক কম হ'ব কাট অফ, বা PWDৰ ক্ষেত্ৰতো কিছু কমিব, T টাইপছৰ ক্ষেত্ৰতো কিছু কাট অফ কমি যাব। গতিকে ঠিক একেদৰে আপোনালোকে নিশ্চয় দেখিছে আপাৰ প্ৰাইমেৰী আৰ্টছত বড়ো মিডিয়ামৰ ক্ষেত্ৰত 74 পোষ্ট, আৰু 74 পোষ্টৰ ক্ষেত্ৰত মেক্সিমাম 74.21 হৈছে নতুন পদ্ধতিত, আৰু কাট অফ 67.36 হৈছে বড়ো মিডিয়ামৰ ক্ষেত্ৰতো। গতিকে দেখিছে 65ৰ ওপৰত আছে, আপোনালোকে নিশ্চয় দেখিছে। গতিকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি এনেধৰণৰ এখন দৃশ্যপট DWটো দেখিম নেকি? আপোনালোকৰ মতামতখিনি জনাব। আপাৰ প্ৰাইমেৰী আৰ্টছৰ ক্ষেত্ৰত হিন্দীত 8টা পোষ্ট আৰু মেক্সিমাম 69.36, আৰু কাট অফ কিন্তু 60.89। হিন্দীৰ ক্ষেত্ৰত কমিছে,
আমাৰ আপাৰ প্ৰাইমেৰী হ'লেও হিন্দীৰ ক্ষেত্ৰত মানে যিহেতু আজিকালি হিন্দী অলপ ক্ৰাইটেৰিয়াটো জটিল কৰি দিয়া হ'ল, গ্ৰেজুৱেশ্যনত হিন্দী এটা ছাবজেক্ট বা হিন্দী মেজৰ লাগে, গতিকে হিন্দী কেণ্ডিডেটৰ সংখ্যা কম, ইফালেও BEd আপোনাৰ লাগে, গতিকে আৰু টেট পাছৰ প্ৰাৰ্থীৰ সংখ্যা কম, সেইটো কাৰণে হিন্দীৰ ক্ষেত্ৰত কাট অফ কিছু কমিছে তুলনামূলকভাৱে। আৰু বেংগলীৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে, বেংগলীৰ ক্ষেত্ৰতো 8টা পোষ্টত 69.89, কিন্তু বেংগলীৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট বাঢ়ি গৈছে, 65ৰ ওপৰতে গৈছে, দেখিছেনে? 66.01। আপোনালোকে বৰাক ভেলী কাট অফৰ কথা সুধি থাকে, যে বৰাক ভেলী আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো আমি কাট অফৰ অন্যান্য বিশ্লেষণৰ আগত কৈছোঁ যে 65ৰ ওপৰত যোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ইয়াত নিশ্চয় দেখিছে 8টা পোষ্টৰ ক্ষেত্ৰত। গতিকে বৰাক ভেলীত যিহেতু বৰাকৰ কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি আৰু যথেষ্ট হাইলি কোৱালিফাইড কেণ্ডিডেট আছে, নম্বৰ যথেষ্ট ভাল, গতিকে কম্পিটিশ্যন কিন্তু যথেষ্ট থাকিব। আপোনালোকে নিশ্চয় দেখিছে UPৰ ছায়েন্সৰ ক্ষেত্ৰতো আছামিছ মিডিয়ামত চাওক 21টা পোষ্টত হায়েষ্ট 77.11 পাইছে আৰু কাট অফ 69। গতিকে ছায়েন্সৰ ক্ষেত্ৰত আৰু ওপৰত হৈছে, দেখিছেনে? আৰ্টছৰ ক্ষেত্ৰত 68.79, ইয়াত 69 পাইছোঁগৈ। গতিকে আমি ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত বিশেষতঃ আনৰিজাৰ্ভ কেটেগৰী OBC ক্ষেত্ৰত কিন্তু এনেধৰণৰ 69, 68, 67 এনেধৰণৰবোৰ সাধাৰণ কথা হৈ পৰিছে। আপোনালোকে নিশ্চয় গম পাইছে। অন্যান্য যেনেকৈ ধৰি লওক ST হিলছ, PWD, T টাইপছ এইবিলাকৰ ক্ষেত্ৰত কিছু কমিব তুলনামূলকভাৱে, কিন্তু যিখিনি আনৰিজাৰ্ভ হওক, OBC হওক, SC হওক, এইবিলাকৰ ক্ষেত্ৰতো কিছু তুলনামূলকভাৱে আনৰিজাৰ্ভৰ তুলনাত কম হ'ব, কিন্তু 65ৰ তলত আনৰিজাৰ্ভত আমি আশা কৰিব নোৱাৰোঁ আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত। আপোনালোকে নিশ্চয় দেখিছে। ঠিক একেদৰে ছায়েন্সৰ ক্ষেত্ৰত বড়ো মিডিয়ামতো দেখিছে 8টা পোষ্ট 72.42 পৰা 67.40 হৈছেগৈ বড়ো মিডিয়ামৰ ক্ষেত্ৰতো। ঠিক একেদৰে ছায়েন্স টিচাৰৰ ক্ষেত্ৰত আপোনালোকে দেখিছে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত 2টা পোষ্ট 66.88 আৰু 66, মানে আপাৰ প্ৰাইমেৰীত 65ৰ তলত আপোনালোকে ক'তো দেখা পোৱা নাই, মাত্ৰ হিন্দী টিচাৰ 60.89 আহিছে। আপোনালোকে নিশ্চয় দেখিছে। গতিকে আপাৰ প্ৰাইমেৰী ছায়েন্সত, আপাৰ প্ৰাইমেৰী হিন্দীত বড়ো মিডিয়ামত 16টা পোষ্ট 60.47 হৈছে আৰু 50.52। গতিকে হিন্দীৰ ক্ষেত্ৰত ক্ৰাইটেৰিয়াটো কি হৈছে যে হিন্দী এটা ছাবজেক্ট হিচাপে ল'ব লাগে, BEd থাকিব লাগে আৰু টেট কোৱালিফাইড কেণ্ডিডেট কম। গতিকে আগৰ প্ৰবীণ ৰত্নবিলাকৰ কথাটো সিহঁত বহুত প্ৰাৰ্থী আছিল, কিন্তু এতিয়া এই নতুন ক্ৰাইটেৰিয়া মতে হিন্দী টেট কোৱালিফাইড মানে বিশেষতঃ বড়ো অঞ্চলত কেণ্ডিডেটৰ সংখ্যা কম, গতিকে সেইকাৰণে কাট অফটো 50 ঘৰলৈকে আহিছে। এইটো কোনো অস্বাভাৱিক কথা নহয়। আপোনালোকে নিশ্চয় দেখিছে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত হিন্দী আছামিজত BTRত 30টা পোষ্টত 67.01ৰ পৰা উঠি 48.27লৈকে গৈছে। হিন্দীৰ ক্ষেত্ৰত আপোনালোকে আছামিজত BTRৰ ক্ষেত্ৰত আপোনালোকে গম পালে কেণ্ডিডেটৰ সংখ্যা কম, গতিকে কাট অফটো কমি গৈছে। কিন্তু DWৰ ক্ষেত্ৰত আমি তেনেধৰণৰ দৃশ্যপট দেখা আশা ক্ষীণ আছে। আপাৰ প্ৰাইমেৰী হিন্দীৰ ক্ষেত্ৰত আছামিজ নন BTRৰ 6টা পোষ্ট 64.58ৰ পৰা 60.52লৈকে গৈছে, যিটো কথা ইতিমধ্যে কোৱা হৈছে। হিন্দীৰ ক্ষেত্ৰত আপোনালোকে দেখিছে 2টা পোষ্ট LPৰ 66.51 আৰু কাট অফ 65। গতিকে LPৰ ক্ষেত্ৰত আমি বহু বিশ্লেষণত আগত কৈছিলোঁ 64, 65 আনৰিজাৰ্ভ OBCত থাকোঁতে বহুতে তেতিয়া সমালোচনাও কৰে, কিন্তু আপোনালোকে এইখন কেণ্ডিডেট দেখিছে নহয়, পোষ্টৰ সংখ্যা কম হোৱাৰ কাৰণে কাট অফ 60, LPটো 65+ হৈছে, দেখিছেনে? গতিকে কম্পিটিশ্যন যথেষ্ট থাকিব, কিন্তু কিছুমান কাৰকে প্ৰভাৱ পেলাব, কিছুমান কেটেগৰীৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কমি যাব, যিখিনি BTRৰ ক্ষেত্ৰতো দেখা পোৱা গৈছে। LPৰ ক্ষেত্ৰত বেংগলীত 14টা পোষ্ট বেংগলী মিডিয়ামত, তাত 70.92 হায়েষ্ট হৈছে আৰু 60.54। গতিকে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত 60.54 হৈছে 14টা পোষ্টত। গতিকে LPৰ ক্ষেত্ৰত পোষ্টৰ সংখ্যা ঠাই বিশেষে, জিলা বিশেষে কিছু বেছি আছে, গতিকে LPৰ ক্ষেত্ৰত কিন্তু কিছু জিলাত কাট অফ 60, আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 তললৈ অহাৰ কিছু ক্ষীণ আশা আছে, তথাপিও 60-61 হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰতো 2-এখন জিলাত, কিন্তু প্ৰায়খিনি জিলাত 63, 64 এনেধৰণে থকাৰ সম্ভাৱনা আছে আৰু 2-এখনত 65ৰ ওপৰলৈ যাব। আপোনালোকক জিলাভিত্তিক বিশ্লেষণৰ কাৰণে আমাৰ ভিডিঅ'ৰ লিংকত গৈ চাই ল'ব, বিভিন্নখিনি বিশ্লেষণ দিয়া আছে। গতিকে আজি আমি BTCৰ যিখন তাৰ লগত তুলনামূলকভাৱে দি দিছোঁ, আৰু আপোনালোকে আপোনালোকৰ মন্তব্য জনাবলৈ নাপাহৰিব। LPৰ ক্ষেত্ৰত আপোনালোকে আছামিজ মিডিয়ামত দেখিছে 369, 82.36 হৈছে, তাত কিন্তু 64.83, সেইটো এটা ডাঙৰ কথা। 369 পোষ্টতো 64.83 হৈছেগৈ। গতিকে আমাৰ DWৰ ক্ষেত্ৰতো খুব কমিব বুলি আশা নকৰিব আপোনালোকে। ঠিক একেদৰে বড়ো মিডিয়ামৰ ক্ষেত্ৰত 256ৰ ক্ষেত্ৰত
60.57 হৈছেগৈ 75.57 পৰা। গতিকে আপোনালোকে নিশ্চয় দেখিলে। গতিকে আমাৰ যিখিনি জিলাভিত্তিক বিশ্লেষণ দিয়া আছে আৰু আজি এই BTCৰ সীমিত সংখ্যক পোষ্টতে আপোনালোকে যিখন অফিচিয়েলি তেওঁলোকে যিখন কাট অফৰ হেৰি দিছে তাৰ পৰা কিছু অন্তত ধাৰণা কৰিব পাৰিছে। গতিকে কেটেগৰী ৱাইজ আৰু জিলা ৱাইজ কিছু কম্পিটিশ্যন, কিন্তু টাফ কম্পিটিশ্যন হ'ব। আৰু কিছু কিছু জিলাত কিন্তু কাট অফ ভবাতকৈ কিছু কমিব, কেটেগৰী ৱাইজ কমিব, কাষ্ট মিডিয়াম ৱাইজ কিছু কমিব। আৰু আপোনালোকে নিশ্চয় আপোনালোকৰ মতামত জনাব। প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব।